চৰম অস্বাস্থ্যকৰ পৰিৱেশ গেলেকীৰ দৈনিক বজাৰত। আৱৰ্জনাৰে ভৰি পৰিছে বজাৰ, যাৰ বাবে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দৈনিক ব্যৱসায় কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে। এক লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দৈনিক নিজৰ ঘৰৰ বাবে মৌলিক প্ৰয়োজনীয় সামগ্ৰী বজাৰ কৰিবলৈ আহে গ্ৰাহকসকলে। উল্লেখযোগ্য যে যোৱা বছৰ নাজিৰাৰ খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত এটা বেচৰকাৰী সংস্থা গঠন কৰি আৱৰ্জনাসমূহ নিষ্কাশনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছিল। কিন্তু এতিয়া সকলো ফুটুকাৰ ফেৰত পৰিণত হ'ল বুলি অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা গেলেকীৰ দৈনিক বজাৰৰ আৱৰ্জনাৰ পৰা উৎপত্তি হোৱা দুৰ্গন্ধময় পৰিৱেশৰ পৰা সোনকালে পৰিত্ৰাণ বিচাৰিছে দল সংগঠনৰ লগতে ব্যৱসায়ীসকলে। আপোনালোকে দেখিবলৈ পাইছে আজি গেলেকী অঞ্চলৰ দৈনিক এই বজাৰ প্ৰেক্ষাগৃহৰ যিটো চৌপাশে যিবিলাক আৱৰ্জনা জাবৰ জোঁথৰে ভৰপূৰ হৈ গৈছে, এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে, দুৰ্গন্ধ ওলাইছে। এক বছৰমানৰ আগতে আমি সংবাদ মাধ্যমৰ যোগেদি আমি জানিবলৈ পাইছিলোঁ যে মহকুমা প্ৰশাসন, BDO আৰু ইত্যাদি ধৰণৰ বিষয়বাবত থকা বহুতো ব্যক্তিয়ে আহি পিনি এটা সুস্থিৰ পৰিৱেশৰ এটা আলোচনা কৰিছিলে, যিটো পৰিৱেশত যে তেওঁলোকে কৈছিলে যে আমি দৈনিক এই যিবিলাক জাবৰ জোঁথৰ যিবিলাক ইয়াত আৱৰ্জনা ইয়াত গোট খাই এইখিনি আমি আগফালৰ ডাষ্টবিনৰ ব্যৱস্থা কৰিম আৰু সেই ডাষ্টবিনত জমা হোৱা জাবৰ জোঁথৰ আমি সাপ্তাহিক আমি নি পিনি এডোখৰ আছুতীয়া ঠাইত য'ত আমি এই জাবৰ জোঁথৰ পেলালে আমাৰ পৰিৱেশ বিনষ্ট নহয়, মানুহখিনি যাতে সুস্থ অৱস্থাত থাকিব পাৰে, তো তেনেকুৱা এটা ব্যৱস্থা তেওঁলোকে ল'ম বুলি কৈছিলে। কিন্তু আজি এক বছৰ অতিক্ৰম কৰিলে এই বস্তুটো সমস্ত মানে ফুটুকা ফেনত পৰিণত হৈ পৰিলে। তো গতিকেলৈ এই ব্যৱস্থাটো যাতে মহকুমা প্ৰশাসনে অতি সোনকালে কৰক, কাৰণ কেলৈ আজি দেখিবলৈ পাইছে যে ইয়াত সমস্ত ইয়াত এই পৰিৱেশৰ চাৰিওফালে আমাৰ যিটো পৰিৱেশৰ বৰ্তমান সৃষ্টি হৈছে, ইয়াত দুৰ্গন্ধময় এটা পৰিৱেশ আৰু গোটেই আৱৰ্জনা হৈছে। এতিয়া বাৰিষা আহি আছে, ইয়াৰ পৰা শাক পাচলিৰ পৰা যিবিলাক ইয়াত লেতেৰা আৱৰ্জনা যিবিলাক হৈছে, ইয়াত নানা ধৰণৰ আমাৰ ৰোগ হ'ব পাৰে। কাৰণ আমি ইয়াত দৈনিক আমি বজাৰ কৰিবলৈ আহোঁ, আমি ইয়াৰ পৰা চব্জি খাওঁ, শাক পাচলি খাওঁ, ইয়াত মাছৰ বজাৰো আছে লগতে। তো গতিকেলৈ ইয়াৰ পৰা যিবিলাক পোক পতংগ যিবিলাক উৰি গৈ পিনি এই শাক পাচলিবিলাকত পৰিছে আৰু এই শাক পাচলিবিলাক নি পিনি আমি আজি অঞ্চলৰ আমি যিবিলাক লোক আছোঁ, আমি দৈনিক বজাৰ কৰিবলৈ আহোঁ, তো তেওঁলোকে আমাৰ ঘৰত নি পিনি খাবলগীয়া হৈছে। গতিকেলৈ যদি বস্তুটো যদি পৰিষ্কাৰ নহয়, বস্তুটো যদি চাফা নহয়, বস্তুটো যদি শুদ্ধ নহয়, আৰু এই ৰোগত পৰিব আমাৰ গেলেকীবাসী। সেয়েহে এটা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা গেলেকী আঞ্চলিক সমিতিৰ এটা আমি দাবী জনাইছোঁ যে মহকুমা প্ৰশাসনক যে এই বস্তুটো আপোনালোকে যিহেতু আপোনালোকে এক বছৰ আগত যিটো আপোনালোকে যিটো দায়িত্ব গ্ৰহণ কৰিছিলে যে আমি এই জাবৰখিনি আমি দৈনিক উঠাই নি পিনি ডাষ্টবিনত পেলোৱা, তাৰ সাপ্তাহিক সেই অনুপাতে সাপ্তাহিকভাৱে আমি তেওঁলোকে ইয়াৰ পৰা নি পিনি এডোখৰ নিৰ্দিষ্ট জেগাত মানে পেলোৱা যিটো সিদ্ধান্ত লৈছিলে, এই সিদ্ধান্তটো এই কাৰ্যসূচীটো তেওঁলোকক আমি ল'বৰ বাবে আমি দাবী জনাইছোঁ। যাতে পৰিৱেশটো যাতে সুস্থিৰ সবল দিশত, মানুহৰ জনস্বাস্থ্য কাৰিকৰী দিশত যাতে মানুহবিলাকে যাতে আমাৰ ইয়াৰ পৰা বজাৰখনৰ পৰা ভাল চব্জি আহৰণ কৰিব পাৰে, এটা ভাল সুস্থিৰ আৰু এটা পৰিৱেশ, এটা যাতে শুদ্ধ পৰিৱেশৰ যাতে মাজত যাতে বজাৰখন থাকিব পাৰে, আমি মহকুমা প্ৰশাসনক এটাই অনুৰোধ জনাম যে তেওঁলোকে অনতি পলমে এই যিটো চাফ চিকুণৰ যিটো ব্যৱস্থা, এই চাফ চিকুণৰ ব্যৱস্থাটো অতি শীঘ্ৰে মহকুমা প্ৰশাসনে কৰক। অন্যথা এই বজাৰখনত যিবিলাক ইয়াত ব্যৱসায় সূত্ৰে যিসকলে ইয়াত বেপাৰী ইয়াত দৈনিক বজাৰ বহে, ইয়াত মানুহে খাই বেমাৰত পৰিব আৰু সেইটো নোহোৱাকৈ যাতে সদায় যাতে পৰিৱেশ সুস্থিৰ হৈ থাকে, বস্তুবিলাক ভালদৰে মানুহে যাতে খাব পাৰে। তো মহকুমা প্ৰশাসন এটাই অনুৰোধ যাতে তেওঁলোকে এই ব্যৱস্থাটো যাতে চাফ চিকুণৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰক। অন্যথা আমি যিসকল ইয়াত ব্যৱসায় সূত্ৰে যিসকল মানুহ ইয়াত বেপাৰী আছে, তো তেওঁলোকক লৈ পিনি আমি এটা গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম। নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ
বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।